যোৰহাটৰ মালপথাৰত শ্ৰী শ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ ঐতিহাসিক বৰভেটিৰ 257 সংখ্যক নলগোৱা উৎসৱ 23 আৰু 24 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব। 7 লাখ টকাৰ বাজেটেৰে আয়োজন কৰিছে এইবাৰ এই উৎসৱ। মায়ামুৰা বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভুজ গুৰুজনাৰ বলিষ্ঠ নেতৃত্বত 8,90,000 ভক্তৰ মহান ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গ্ৰহলৈ উঠিছিল এই বৰভেটি তীৰ্থ। আহোম স্বৰ্গদেউ লক্ষ্মী সিংহ ৰাজত্ব কালত মায়ামুৰা সত্ৰাধিকাৰ অষ্টভুজ দেৱৰ দিনত তৃতীয় পুত্ৰ সপ্তভুজে 1768 চনত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি এচপৰাকৈ মাটি দিয়াই মালপথাৰৰ দ ঠাইত বৰভেটি বনাইছিল বুলি জনশ্ৰুতি আছে আৰু সকলো লোক আহি সমূহীয়াকৈ নলগোৱা পৰ্বত অংশগ্ৰহণ কৰে। জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোক আহে এই বৰভেটিলৈ। এই নলগোৱা উৎসৱ উপলক্ষে বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ কাৰ্যালয়ত আজি সংবাদমেল আয়োজন কৰি সকলো ৰাইজৰ দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰাই। 7খন অস্থায়ী তোৰণৰ ব্যৱস্থাও কৰা হৈছে। লগতে 2 লাখকৈ অধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰিছে সমিতিয়ে। আনহাতে এই উৎসৱতে অষ্টভুজ স্মৃতি গ্ৰন্থখনো উন্মোচন হ'ব বুলি সংবাদমেলযোগে সদৰি কৰে। লগতে সমূহ ৰাইজক এই পবিত্ৰ নখ লগোৱা উৎসৱলৈ আমন্ত্ৰণ জনায়। আনহাতে এই সংবাদমেলত উপস্থিত থাকে কাৰ্যকৰী সভাপতি ডক্টৰ লক্ষীকান্ত হাজৰিকা, সম্পাদক থানুৰাম দাস, মহেন্দ্ৰ দত্তৰ লগতে সমিতিৰ বিষয়ববীয়াসকল। ব্যুৰ' ৰিপৰ্ট, নিউজ আপডেট। এটা সিদ্ধান্ত ল'বৰ বাবে কি তাৰিখে অক্টোবৰ আছিলে আমাৰ মিত্ৰ ৰাজহুৱা সভা? 24 নৱেম্বৰ। আমি 24 নৱেম্বৰ তাৰিখে 8 ফাগুনত ৰাজহুৱা মিটিংখন কি তাৰিখে আছে? 29 অক্টোবৰ ন? আমি 29 অক্টোবৰত এই স্থানতে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলোঁ। সেই সভাতেই 7 আৰু 8 ফাগুন ইংৰাজী 23 আৰু 24 নৱেম্বৰত শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমাৰ আৰু মহা সমাৰোহেৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই নলগোৱা উৎসৱভাগী উদযাপনৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰা হয়। 50জন সদস্যৰ এখন কৰ্ণধাৰ সমিতিৰ উপৰিও অনুষ্ঠানভাগী নিয়াৰিকৈ সুন্দৰ আৰু সুশৃংখলভাৱে পৰিচালনা কৰিবৰ কাৰণে 20খন বিভিন্ন উপসমিতিও আমি গঠন কৰিছিলোঁ। এইবাৰ আমাৰ বাজেট হৈছে প্ৰায় 7 লাখ টকা। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যা আৰু ৰাইজৰ দান বৰঙণিৰে এই পুঁজি সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলক আদৰিবলৈ আমি 7খন অস্থায়ী তোৰণ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিঙিয়াত আমাৰ মূল যিখন তোৰণ, সেই তোৰণখন নিৰ্মাণ কৰা হ'ব আৰু এই তোৰণখন আগবঢ়াইছে দিল্লী পাব্লিক স্কুলৰ কৰ্তৃপক্ষই। এইবাৰ মোৰ 7খন আমাৰ অস্থায়ী তোৰণ দিয়া হ'ব। এই তোৰণকেইখনৰ ভিতৰত বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, আমাৰ মায়ামুৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ নামঘৰৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, অসম জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব। গতিকে এনেকৈ আৰু ব্যক্তিগতভাৱেও তেওঁলোকৰ কীৰ্তিৰ সোঁৱৰণত আৰু 2খন তোৰণ আমি পাম। টোটেল আমাৰ এইবাৰ 7খন অস্থায়ী তোৰণেৰে আমাৰ ভক্তসকলক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। এইবাৰ আমি আশা কৰিছোঁ যে এই নলগোৱা উৎসৱত এইবাৰ 257 সংখ্যক নলগোৱা উৎসৱত প্ৰায় 2 লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। অসমৰ 13খন জিলাত সিঁচৰতি হৈ থকা মায়ামুৰা সমাজৰ ভক্তসকলৰ উপৰিও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ বৈষ্ণৱসকল এই উৎসৱত যোগদান কৰি চাকি বন্তি জ্বলাই শৰাই নিমখ আদি দান দি মনোবাঞ্ছা পূৰণৰ বাবে
তেওঁলোকে সেৱা লয়। নলগোৱা উৎসৱৰ লগত সংগতি ৰাখি আগৰ বছৰৰ দৰেই এইবাৰো আমি অষ্টভুজ নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ। ডক্টৰ সূৰ্যেন্দ্ৰনাথ বৰুৱাৰ সম্পাদনাত এই স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু 7জনীয়া এখন সম্পাদনা সমিতিৰ বিষয়সমূহ চোৱা চিতা কৰি আছে। নলগোৱা উৎসৱৰ 2 দিনা শান্তি শৃংখলা আদি অটুট ৰাখিবৰ কাৰণে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক ইতিমধ্যে জনোৱা হৈছে। যান জঁট যাতে নহয় তাৰ বাবে ভক্তসকলৰ অসুবিধাৰ সন্মুখীন নহয় এই উদ্দেশ্যে আমি পুলিচ প্ৰশাসনৰ লগত আৰু ট্ৰেফিক বিভাগক আমি ইতিমধ্যে জনাইছোঁ। ইয়াৰ উপৰিও শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আমি 150জন স্বেচ্ছাসেৱক নিয়োগ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। ভক্তসকলে খোৱা পানীৰ অসুবিধাৰ সন্মুখীন যাতে নহয় তাৰ বাবে আমি পৰ্যাপ্ত বিশুদ্ধ খোৱা পানীৰ আমি ব্যৱস্থা কৰিছোঁ। ভক্তসকলৰ আতিথ্যৰ কাৰণে 100জন ভক্তই একেলগে বহি খাব পৰাকৈ ভোজনালয় ব্যৱস্থাপনা কৰা হৈছে। 2 লাখ ভক্তক আদৰিবলৈ প্ৰস্তুতি আমাৰ তুংগত উঠিছে। বিভিন্ন উপসমিতিসমূহে নিজৰ নিজৰ দায়িত্ব পালন কৰি ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে। বৰভেটি ঘাঁহ বন আদি কাটি আমাৰ চৌহদত চূণ তেল দিয়া কামসমূহ ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে। কোনো দুষ্কৃতিকাৰীয়ে যাতে শান্তি শৃংখলা ব্যাঘাত কৰিব নোৱাৰে তাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো আমি অৱগত কৰিছোঁ। আমাৰ যি 2দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ সেই 2দিনীয়া কাৰ্যসূচীৰ ভিতৰত আপোনালোকৰ হাতত প্ৰত্যেকৰ হাতত আমাৰ কাৰ্যসূচীখন হয়তো ইতিমধ্যে পাইছে। মই কৈ দিছোঁ যে আমাৰ 7 আঘোণ 23 নৱেম্বৰ 2024 তাৰিখ শনিবাৰৰ দিনাখন 6 বজাত পৰিৱেশ নিকাকৰণ আছে। তাৰ পাছত 9 বজাত পতাকা উত্তোলন হ'ব। উত্তোলক শ্ৰী শ্ৰী বাসুদেৱানন্দ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰ। পুৱা 9:30 বজাত বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰা হ'ব। উত্তোলক শ্ৰী পূৰ্ণকান্ত বৰা সভাপতি উদযাপন সমিতি। পুৱা 9:45 বজাত স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰুজনা আৰু 8,90,000 ভক্ত স্মৃতিৰ ৰোমন্থন কৰা হ'ব। তৰ্পক হিচাপে আমাৰ মুখ্য তৰ্পক হ'ব পৰমানন্দ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী খুটিয়াপতা সত্ৰ মেলেঙিয়া। তৰ্পক মণ্ডলী হ'ল শ্ৰী শ্ৰী ভৱানন্দ গোস্বামী মায়ামৰা পুৰণিমাটি মূল সত্ৰ, সচিদানন্দ গোস্বামী মায়ামৰা চাবুৱা মদাৰখাট সত্ৰ বৰাহোম, অৰুণ চৰণানন্দ গোস্বামী মায়ামৰা পুৰণিমাটি সত্ৰ, ৰমানন্দ দেৱ গোস্বামী মায়ামৰা পুৰণিমাটি সত্ৰ, শ্ৰী শ্ৰী ঘনশ্যাম দেৱ গোস্বামী আদ্যশ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা সত্ৰ আৰু ডক্টৰ প্ৰদীপ গোস্বামী যুৱাধিকা শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰ দেৰগাঁও। পুৱা 10 বজাত গছপুলি ৰোপণ কাৰ্যসূচী আছে। এই গছপুলি ৰোপণৰ মুখ্য ৰূপক ডক্টৰ বিপিন খঙীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয়। আমি প্ৰায় এইবাৰ যোৰহাটৰ প্ৰায় 30গৰাকী বিশিষ্ট ব্যক্তিক লৈ আমি এই বৃক্ষৰোপণ কাৰ্যসূচী ল'ম আৰু তাৰ ভিতৰত ৰূপক মণ্ডলীৰ ভিতৰত আছে ডক্টৰ পৰাণ বৰুৱা, প্ৰাক্তন বিজ্ঞানী, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ডক্টৰ প্ৰমোদ চন্দ্ৰ নায়ক, প্ৰাক্তন বিজ্ঞানী, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শ্ৰী গিৰীশ বৰদলৈ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰ যোৰহাট,
ডক্টৰ ৰাতুল চন্দ্ৰ বৰা প্ৰাক্তন অৱসৰপ্ৰাপ্ত ডিন অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ গিৰীন হাজৰিকা অৱসৰপ্ৰাপ্ত গৱেষণা সঞ্চালক অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস অৱসৰপ্ৰাপ্ত অধ্যাপক অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ নিৰ্মল বৰা অৱসৰপ্ৰাপ্ত সঞ্চালক পৰিকল্পনা বিভাগ অসম চৰকাৰ, ডাক্তৰ বলিন খাৰঘৰীয়া বিশিষ্ট জ্যেষ্ঠ চিকিৎসক যোৰহাট, ডক্টৰ অমূল্য বৰা প্ৰাক্তন অধ্যাপক অসম কৃষি বিশ্ববিদ্যালয়, শ্ৰীযুত সূৰ্য গগৈ অৱসৰপ্ৰাপ্ত অভিযন্তা অসম কৃষি বিশ্ববিদ্যালয়, ডক্টৰ বিমল বৰা প্ৰাক্তন অধ্যক্ষ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ বৰুৱা মহাবিদ্যালয়, ডক্টৰ চৌধুৰীনাথ শইকীয়া প্ৰাক্তন বিজ্ঞানী উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ডক্টৰ কমলজ্যোতি গগৈ প্ৰাক্তন সচিব মাধ্যমিক শিক্ষা পৰিষদ অসম, শ্ৰীযুত অজিত চন্দ্ৰ বৰা সম্পাদক পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সন্থা, শ্ৰীযুত গোলাপ বৰবৰা অৱসৰপ্ৰাপ্ত অধ্যক্ষ নামদেউৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডক্টৰ মাণিক বৰা বিশিষ্ট সমাজকৰ্মী, ডক্টৰ প্ৰবীণ কলিতা পৰিৱেশ কৰ্মী, শ্ৰীযুত যোগানন্দ বৰা প্ৰাক্তন অধ্যাপক নন্দনাথ শইকীয়া মহাবিদ্যালয়, ডক্টৰ শান্তনু ঠাকুৰ প্ৰাক্তন অধ্যাপক চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, শ্ৰীযুত ৰিংকুমণি দত্ত সাংস্কৃতিক কৰ্মী, শ্ৰীযুত ব্ৰিঞ্চু কুমাৰ পেগু প্ৰাক্তন মহাপ্ৰবন্ধক ONGC, শ্ৰীযুত আদিত্য প্ৰকাশ শৰ্মা প্ৰাক্তন মহাপ্ৰবন্ধক অইল ইণ্ডিয়া লিমিটেড, শ্ৰীযুত অনুপ গোহাঁই প্ৰাক্তন মুখ্য অভিযন্তা জলসঞ্চয় বিভাগ অসম, শ্ৰীযুত প্ৰতাপ চন্দ্ৰ বৰুৱা প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক অসম সাহিত্য সভা, শ্ৰী ডক্টৰ অৰুণ পাঠক প্ৰাক্তন ডিন অসম কৃষি বিশ্ববিদ্যালয়, শ্ৰীযুত যুগল কিশোৰ আগৰৱালা সভাপতি যোৰহাট নগৰ সাহিত্য সভা, শ্ৰীযুত বাবুলাল গ্ৰেগৰ সমাজকৰ্মী, শ্ৰীযুত পৰাগজ্যোতি দত্ত সাংস্কৃতিক কৰ্মী। বিশিষ্ট নাগৰিক বিশিষ্ট ব্যক্তিয়ে আমাৰ এইবাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পুৱা 10:30 বজাত অসম দৰ্শন আঁচনিৰ অধীনত নৱনিৰ্মিত অতিথিগৃহ শুভ উন্মোচন। আমাৰ অসম দৰ্শন আপুনি এই আমাৰ কাৰ্যালয়ৰ ছাইডতে দেখিছে এটা নতুনকৈ আমাৰ গৃহ নিৰ্মাণ কৰি থকা হৈছে। এই গৃহটি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী 10:30 বজাত যোৰহাট জিলা আয়ুক্ত শ্ৰীযুত জয় শিৱানীয়ে তেখেতে উন্মোচন কৰিব। ইয়াৰ পিছত আছে সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধিত ব্যক্তিসকল হ'ল শ্ৰীযুত ভোগাই বৰুৱা গাঁওবুঢ়া বৰাহোম গাঁও, শ্ৰীযুত ভোগাই গাঁওবুঢ়া বৰাহোম গাঁও, শ্ৰীযুত যজ্ঞেশ্বৰ বৰুৱা গাঁওবুঢ়া বেনেগিয়াল গাঁও, শ্ৰীযুত জীৱেশ্বৰ হাজৰিকা গাঁওবুঢ়া সৰুভোজ গাঁও, শ্ৰীযুত সৰুপাই গাঁওবুঢ়া ওজা এৰেঙি তিতাবৰ। এইকেইজন আমাৰ বিশিষ্ট আমাৰ গাঁওবুঢ়া বিভিন্ন গাঁৱৰ আৰু কণলৰা গাঁওবুঢ়া এই এটাকেইজন প্ৰায় 100 খৰচ কৰিছে, 100 বছৰ কোনোবা 100 বছৰ ওচৰা ওচৰি। গতিকে আমি তেখেতসকলক এই শেষ মুহূৰ্তত বৰবেটী এই নলগোৱা উৎসৱতে আমি প্ৰতি সম্বৰ্ধনা। তেখেতসকলে আমাৰ মায়ামৰা সমাজখনৰ বাবে যিটো অৱদান, তেখেতসকলে সাংস্কৃতিক চাইডৰ পৰা হওক বিভিন্ন ক্ষেত্ৰত যি অৱদান আগবঢ়ালে তাৰ বাবে তেখেতসকলক আমি একোটাকৈ সম্বৰ্ধনা জ্ঞাপন কৰিম। 12:30 বজাত অতিথি আপ্যায়ন জলচকৰ ব্যৱস্থা, 12:30 বজাত জিৰণি, 5 বজাত পৰম্পৰাগতভাৱে 257 গছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে নলগোৱা উৎসৱ শুভাৰম্ভ। মুখ্য প্ৰজ্বলক শ্ৰী বুকুনানন্দ গোস্বামী সত্ৰাধিকাৰ মায়ামৰা দিনজয় সত্ৰ চাবুৱা। উক্ত মহান কাৰ্যসূচীত অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াসকল, শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ অসমৰ বিষয়ববীয়াসকল, শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ যুৱাধিকাৰসকলৰ লগতে গাঁওবুঢ়া বৰবুঢ়া সমন্বিতে বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই অংশগ্ৰহণ কৰিব। সম্বৰ্ধনা অনুষ্ঠান বৰবেটী সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ নৱাগত আজীৱন সদস্যসকলক চিনাক্তকৰণ কৰা হ'ব আৰু তেখেতসকলক মানপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ পিছতে জলযোগৰ ব্যৱস্থা আছে আৰু 7 বজাত আমাৰ প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰিব। 8 আঘোণ 2024 তাৰিখ দেওবাৰে
5 বজাত পৰিৱেশ টীকাকৰণ, 6 বজাত বন্তি প্ৰজ্বলন, 7 বজাত ভাগৱত পাঠ, 8 বজাত প্ৰসাদ বিতৰণ, 9 বজাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱবৃন্দৰ দ্বাৰা গায়ন বায়ন পৰিৱেশনেৰে পৰম্পৰাগতভাৱে ন লগোৱা উৎসৱ শুভাৰম্ভ। 10 তাৰিখে 10 বজাত মুকলি সভা। এই মুকলি সভা মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী অসম। মই আজি 2 দিনৰ আগতে তেখেতৰ PPSৰ লগত মুখ্যমন্ত্ৰী তেখেতৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে কৈছে যে তেখেত আহিম বুলি যথেষ্ট আগ্ৰহ হৈ আছে, কিন্তু কোনো অসুবিধা নহ'লে তেখেত অহাৰ প্ৰতিশ্ৰুতি দিছে। যদি কোনো হেৰি নহয়, তেখেতে আগতেও আমাৰ ইয়াত আহি গৈছিলে এবছৰ আগতে, তেতিয়াও তেখেতে কৈছিলে যে মই ন লগোৱা উৎসৱত এবাৰ আহিম বুলি তেখেতে আমাক কৈছিলে। হয়তো তেখেত অহাৰ আমি আশা কৰিছোঁ। সন্মানীয় অতিথি আছে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলীয়াপানী। বিশিষ্ট অতিথি শ্ৰী প্ৰভাত চন্দ্ৰ মহন্ত, সত্ৰাধিকাৰ শ্ৰী শ্ৰী কাঠবাবু সত্ৰ কৰঙা। শ্ৰী শ্ৰী ভৱানন্দ গোস্বামী, কাৰ্যকৰী সভাপতি অসম সত্ৰ মহাসভা। শ্ৰী শ্ৰী পৰমানন্দ গোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী খুটিয়াপতা সত্ৰ মেলেঙীয়া। শ্ৰী শ্ৰী সচিদানন্দ গোস্বামী, শ্ৰী শ্ৰী মায়ামাৰা চাবুৱা মদাৰখাট সত্ৰ বৰদাহোম। শ্ৰী শ্ৰী মুকুদানন্দ গোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামাৰা দিনজয় সত্ৰ চাবুৱা। শ্ৰী ঘনশ্যাম চন্দ্ৰ দেৱ গোস্বামী, আদ্যেশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামাৰা সত্ৰ। শ্ৰীযুত ভৱ গোস্বামী, সভাপতি যোৰহাট জিলা সাহিত্য সভা। উন্মোচন আমি আগতে কৈছোঁ যে আমাৰ ডক্টৰ সূৰ্যেন্দ্ৰনাথ বৰুৱাৰ সম্পাদনাত এখন আমি স্মৃতিগ্ৰন্থ উলিয়াবলৈ আমি ঠিক কৰিছোঁ। এখন সম্পাদনা সমিতি ইতিমধ্যে তেওঁলোকে কাম কৰি আছে। এই স্মৃতিগ্ৰন্থখন আমাৰ 24 তাৰিখে 10:30 বজাত উন্মোচন কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে। 3টা বজাত সুশৃংখলিতভাৱে পৰিৱেশন কৰা গায়ন বায়ন দলক আমি প্ৰশস্তি পত্ৰ প্ৰদান কৰিম। 4 বজাত শলাগৰ শৰাই আৰু 257 সংখ্যক ন লগোৱা উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব আৰু 4:30 বজাত ব্ৰহ্মযোজা সম্বৰণ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ। গতিকে এই 2 দিনৰ কাৰ্যসূচী মই আপোনালোকৰ আগত পাঠ কৰি দিলোঁ। আপোনালোকৰ প্ৰত্যেকেই এই কাৰ্যসূচীসমূহ পাইছে আৰু লগতে এই নিমন্ত্ৰণী শৰাইও আমি আমাৰ বৰবেটী ন লগোৱা উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা আপোনালোকক আজিৰ দিনতেই আন্তৰিকতাৰে আমি বিনম্ৰভাৱে আমি নিমন্ত্ৰণী পত্ৰখন আপোনালোকক আগবঢ়াইছোঁ। গতিকে আমি আশা কৰিম যে আপোনালোকে আমাৰ এই ন লগোৱা উৎসৱভাগীত আহি যাতে আপোনালোকে যোগদান কৰে। গতিকে এইখিনি আমাৰ ক'বলগীয়া আছে।